santal pedua kata saya kafe, odi gunman sarawin biar bundana, dia setinya. Santal samap jindabad, santal jindabad, santal jindabad, ASO jindabad, Amar Dabi, no rest, no rest. We want Akum Sarkar Missolia. Akum Sarkar hi. Akum Sarkar hi. Akum Sarkar Missolia. অবস্থান ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে কিহৰ কাৰণে হয় আজি নিশ্চয়কৈ আপোনালোকে অৱগত এতিয়া সমগ্ৰ অসমতে এতিয়া আমাৰ সংগ্ৰাম চলি আছে যেহেতু আত্মপৰিচয় আমাৰ ইয়াত অসমতে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ হৈ আছে আমাৰ পাঁচটা দফা আছে খেলৈ আমি অৱস্থান ধৰ্মঘট আজি ইয়াত অৱস্থান ধৰ্মঘট বহিছোঁ ইয়াত আছে আমাৰ সাঁওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি জনজাতিকৰণ প্ৰদান কৰা তাৰপিছত আমি অসমত সাঁওতালসকল সাঁওতাল হিচাপে যাতে আমি পৰিচয়টো পাওঁ আমি চাহ জনগোষ্ঠী হিচাপে যিটো কাষ্ট সাৰ্টিফিকেট দি আছে সেইটো গ্ৰহণ কৰিব নোৱাৰোঁ আৰু চৰকাৰে এইটোৱে অনুৰোধ কৰিছোঁ যাতে সাঁওতালসকলক অসমত সাঁওতাল হিচাপে কাষ্ট সাৰ্টিফিকেট যিটো প্ৰদান কৰিব লাগে সেইটো সাঁওতাল হিচাপে কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰিব লাগিব আৰু যিটো 2020 যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতি সেইটোৰ জৰিয়তে এতিয়া যিটো সাঁওতালি মিডিয়ামত যিটো ভাষা শিক্ষকক নিযুক্তি দিব লাগিব কিন্তু আজিলৈকে দেখা পোৱা নাই তেনেকুৱা সেইটো বহুত লেহেমীয়া হৈ আছে 4-5 মাহ হৈ আছে আজিলৈকে সাঁওতালি শিক্ষক নিযুক্তি কৰা নাই সেইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে অসমত যিবিলাক 337টা স্কুলত শিক্ষক নিযুক্তি কৰিব লাগিব আৰু ত্ৰিপাক্ষিক আদিবাসিক শান্তি চুক্তি 2022ত সম্পন্ন হোৱা প্ৰতিটো দফাসমূহ যাতে চৰকাৰে অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগিব আৰু অসমত বসবাস কৰা খিলঞ্জীয়া সাঁওতালসকল যাতে ভূমিৰ পট্টা প্ৰদান কৰে এই কেইটামান দাবী লৈ আজি অৱস্থান ধৰ্মঘট ইয়াত বহিছোঁ আপোনালোকে জানেই অসমত ইমানখিনি সাঁওতাল জনগোষ্ঠী আছোঁ আমাৰ দাবী এটাই আমি জনজাতিকৰণ পাব লাগিব জনজাতিকৰণ নহ'লে এতিয়া অসমত সাঁওতালসকল যিমান পঢ়া লিখা শিক্ষিত যুৱক যুৱতী ওলালেও তেনেকুৱা এছটি নহ'লে এছটি কথা থাকিলে 2, 3, 4টা 5টা তেনেকৈ ওলাই যাব পাৰে যিকোনো আপোনাৰ আজি সদৌ সাঁওতাল ছাত্ৰ সন্থাই যোৱা অক্টোবৰ 17 তাৰিখৰ পৰা ধাৰাবাহিক অসম জুৰি আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি বিশ্বনাথ জিলা আয়ুক্তৰ সদৰত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে আপোনালোকে জানে যে মূলতঃ 5 দফীয়া যি দাবীসমূহলৈ আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে বাৰম্বাৰ অসম চৰকাৰে কিন্তু আমাক প্ৰতাৰণা কৰি আহিছে এইবাৰ অসম চৰকাৰক কোনো পৰ্যায়ত হাৰি যাব নোৱাৰে সাঁওতাল ৰাইজৰ পৰা সাঁওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা গতিকে তেখেতক ক'ব বিচাৰিছোঁ যে আপুনি যি বাৰে তেখেতসকলে আবেগ লৈ আপোনালোকে হিতালি খেলিছে এই আবেগ হিতালি খেলা বন্ধ কৰক প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আপুনি প্ৰত্যেকটো নিৰ্বাচনৰ আগমুহূৰ্তত আপুনি কয় যে তেখেতসকলে 6 জনগোষ্ঠী বা অন্যান্য ক্ষুদ্ৰ জনগোষ্ঠী হওক তেখেতসকলে জনজাতিকৰণ লাভ কৰিব কিন্তু আপুনি ইমান দিন গাদী দখল কৰিলে বিজেপি চৰকাৰ ইমান বছৰ গাদী দখল কৰিলে আজিলৈকে তেখেতসকলে কিন্তু 6 জনগোষ্ঠী বা ক্ষুদ্ৰ জনগোষ্ঠী যিবিলাক জনগোষ্ঠী আছে তেখেতসকলে আজিলৈকে জনজাতিকৰণ প্ৰদান কৰিব পৰা নাই তাৰ লগে লগে যিবিলাক তেখেতসকলক সাংবিধানিক অধিকাৰ আছে এই সাংবিধানিক অধিকাৰ তেখেতসকলে প্ৰাপ্য অধিকাৰ এই প্ৰাপ্য অধিকাৰখিনি
আজিলৈকে অসম চৰকাৰে কিন্তু দিব পৰা নাই যথেষ্ট তেখেতসকলে ব্যৰ্থ হৈছে আৰু অসম চৰকাৰে লাজ পাব লাগে যি বাৰম্বাৰ চাওতাল জনগোষ্ঠী প্ৰতাৰণা কৰি আহিছে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ কালি চিৰাং জিলাত স্পষ্ট কথাকে মই ক'ব বিচাৰিছোঁ কালি চিৰাং জিলাত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম 22 তাৰিখত আমি চলচল গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম তাৰপিছত যদি তেখেতসকলে কোনো গালুৰে তেনেহ'লে অসম চৰকাৰৰ বিৰুদ্ধে আমি দিল্লীত যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছোঁ প্ৰয়োজন হয় আমি ৰাষ্ট্ৰপতি লগ কৰি পেলাই অসমৰ ৰাজনীতি এই ৰাজনীতি চাওতাল জনগোষ্ঠীৰ ওপৰত বন্ধ কৰিব লাগে এই বিষয়টো লৈ আমি ৰাষ্ট্ৰপতি লগ কৰি পেলাই গোটেই কথাখিনি আমি বিৱৰণ কৰিম স্পষ্ট কথা তাৰপিছত যদি নহয় আমি 2026 যি নিৰ্বাচন বিধানসভা নিৰ্বাচনত চাওতাল ছাত্ৰ সন্থা তথা চাওতাল ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব বিজেপি চৰকাৰক পোনপ্ৰথম মই সাংবাদিক বন্ধুসকলক চাওতাল ছাত্ৰ সন্থাৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আজি 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি ইয়াত ৰূপায়ণ কৰিছোঁ আৰু এই ধৰ্মঘট ৰূপায়ণ কৰাৰ মূল উদ্দেশ্যটো হ'ল এই অসমত যি চাওতাল জনগোষ্ঠীয়ে বসবাস কৰে এই চাওতাল জনগোষ্ঠীয়ে ভাৰতৰ সংবিধানত জনজাতিকৰণৰ যি ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া গোটেইখিনি ফুলফিল কৰিছে আজি ফুলফিল কৰাৰ পিছতো চাওতাল জনগোষ্ঠীক 12 প্ৰকাৰে ৰাজনীতিকৰণ কৰি পেলাই চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ অধিকাৰৰ পৰা ভাৰত চৰকাৰ অসম চৰকাৰে বাহিৰত ৰাখিছে ইয়াৰ লগে লগে আমাৰ চাওতালসকলে যিখিনি বনাঞ্চলত বসবাস কৰে সেই বনাঞ্চলত বসবাস কৰা চাওতাল জনগোষ্ঠীও আজিৰ তাৰিখলৈকে কিন্তু মাটিৰ অধিকাৰ পোৱা নাই ভূমিৰ অধিকাৰ পোৱা নাই ঠিক তেনেকৈ আমাৰ 5 দফীয়া দাবী আৰু এই 5 দফীয়া দাবী লৈ পেলাই আমি ইয়াত ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ আপোনালোকে জানিব যে এই চাওতাল জনগোষ্ঠীৰ ক্ষেত্ৰত সকলো ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছতো যি ষ্টেট বেৰিয়াৰৰ কথা ইয়াত ওলাইছে আমি চৰকাৰক এইটোৱে দাবী উত্থাপন কৰিম যে চাওতাল জনগোষ্ঠী অলৰেডি এক্সিষ্টিং ট্ৰাইবেল হয় ষ্টেট বেৰিয়াৰৰ যি কথা ওলাই পৰিছে সেই ষ্টেট বেৰিয়াৰ কথাটো যদি ইয়াত সম্পূৰ্ণৰূপে ইয়াত আইনগতভাৱে ষ্টেট বেৰিয়াৰটো যদি উঠাই দিয়া হয় এই চাওতাল জনগোষ্ঠী অসমৰে খিলঞ্জীয়া জনগোষ্ঠী অসমৰে এই মানে ভূমিপুত্ৰ আৰু এই ভূমিপুত্ৰ হিচাপে ষ্টেট বেৰিয়াৰটো উঠাই দিয়াৰ লগে লগে তেখেতসকলৰ সম্পূৰ্ণ যিখিনি সমস্যা আছে সমস্যাখিনি দূৰীকৰণ হ'ব আৰু সেইকাৰণে চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল জনগোষ্ঠী সজাগ হৈছে সচেতন হৈছে বহুত দিন বহু সময় বহু চৰকাৰে চাওতাল জনগোষ্ঠীৰ অধিকাৰৰ ওপৰত চাওতাল জনগোষ্ঠীৰ আৱেগৰ ওপৰত চাওতাল জনগোষ্ঠীৰ অনুভূতিৰ ওপৰত ৰাজনীতি কৰিলে এই সময় থাকোঁতে চাওতাল আৰু চাওতাল জনগোষ্ঠী আৰু চাওতাল ছাত্ৰ সন্থাই চৰকাৰক সকীয়াই দিছোঁ চাওতালসকল একত্ৰীকৰণ হৈছে চাওতালসকল আজি সজাগ হৈছে চাওতালসকল আৰু সজাগ হ'ব এই সজাগতাৰ যি বল এই বলৰ যি আৱাজ যি স্বৰ এই স্বৰ যদি অসম চৰকাৰে বুজি নাপায় অনাগত দিনত আপোনালোকে জানিব চাওতাল জনগোষ্ঠী কিন্তু সংগ্ৰামী জনগোষ্ঠী যুদ্ধ কৰি কাবাৰ কলিজা ফালি আনি অধিকাৰ লোৱা জনগোষ্ঠী যদিহে অসম চৰকাৰ আৰু বিজেপি চৰকাৰে আজিৰ তাৰিখলৈকে যদি অসম চৰকাৰে অসমৰ চাওতালসকলক অধিকাৰ প্ৰদান নকৰে স্পষ্ট কথা অসম চৰকাৰৰ কলিজা অসম চৰকাৰক জীৱন অসম চৰকাৰক ৰক্ত দান কৰি হ'লেও চাওতালসকলৰ যি সাংবিধানিক অধিকাৰ আছে সংবিধানৰ পৰা ফালি কিন্তু আজি চাওতাল জনগোষ্ঠীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব